Hey guys, welcome back to my channel. After a long नहीं मतलब हाँ welcome and thank you guys, thank you so much. And today is my birthday and I survived 23 years to see this beautiful morning. So I'm so excited today. पता नहीं किसके लिए excited हूँ but अब मैं मंदिर जाऊंगी तो दिखाते हैं क्या क्या होता है. मतलब रात को भी कुछ हुआ था, वो मैं ऐड करूंगी बाद में. मंदिर नहीं जा रहे, कुछ खरीदने के लिए जा रहे. I wanna be forever young. अभी बज रहा है 10:50 और हम लोग जा रहे हैं मंदिर. हिंदुरे दीदीला बिया वाटलेलं कशा যাওঁতো এবাৰ কোনোবা কৰিলে ন এতিয়া হেৰি কি বনাইছা দেহা? মাছ বনাইছো, মাছ তোমাৰ বাৰ্থডে কাৰণে বনাইছো. মঙল আছে নি চাবলৈ আহিছো আলহী 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 আলহীক বহাই দিছো. এতিয়া আলহীক মাংস বনাম. তাৰপৰা এয়া পোলাওৰ তৈয়াৰী. গাইছ মাংস বনাংগে. মাংস বনাংগে. লাৰ্ণাৰটো শিকি বজাবলৈ দিয়া প্লিজ নোসোমাব এনেকে ইয়াত ধৰিব লাগে. ইয়াত এইডাল ই মাইনৰ বুলি কয়. ইয়াত এনেকে সেইডাল নহয়, কোনডাল ডাউন আপ ডাউন সেইডাল মাতে নোলাও. মাতে নোলাও. आराम से कोई ना तो आराम से पोशाक মই যাওঁ. ঐ সেইডোখৰ নেমাৰে, চাইডত মাৰে, তাই ছিঙি পেলাব. কি জন্মনি সপোনতে পুবালি বতা হে পুবালি বতা হে পুবালি বতা হে ৰৈ ৰৈ নাচে নেকি? মুদৈ হেণ্ডচাম মুদৈ চাওঁ. হেল্ল' খানা বনাই আছো গাইজ. বৰি জোকাৰ বৰি জোকাৰ. না কি হ'ল ৰলা কিয় মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে অবিহানে দিয়া বিহানো তাৰে হুৱা নিশা বাৰে বাৰে. অবলে মই গান গাই ভাল লাগে খাই ডাঙৰ মাষ্টাৰ চিফ মুদৈ. এয়া ইনষ্ট্ৰাক্টৰ. কিবা কোৱা আকৌ কি দেখাই থাকিব. ইনষ্ট্ৰাক্টৰে কেৱল ইনষ্ট্ৰাক্ট কৰে, কথা নকৰে. মানুহে হ'বই নহয়. খাব দিছে. আমাৰ ৰুমত গেছ নাই, চ' আমি ৰাহুলৰ ৰুমত বনাইছো. কিন্তু মানে ইমানে ডিজাইনাৰ কেৰাহী চাওক.
লৰি ফুৰিম মাংস বনালো আৰু মাছ ওপৰত বনালো আৰু পোলাও মই বনালো ইফালে কৃষ্ণাই ভাত পাতিছে আৰু তাই ইফালে মোবাইলত ব্যস্ত কাৰণ তাই ভাতৰ বাহিৰে বেলেগ বনাব নাজানে এনে ঐ আৰু দিয়া নাই ঐ লাহে ধীৰে দিব ই হে মিহি দিব দি দিওঁ দি দিয়া ডাঙৰ ডাঙৰকৈ দিলো নহয় আলুটো ডাঙৰ ডাঙৰকে ভাল লাগে আৰু এইটো গেছত সিজি যাব মেগী আৰু কিবা আলু নিসিজিব অঁ ইনষ্ট্ৰাক্টৰ কোন হয় ইনষ্ট্ৰাক্টৰে অলপ বনাই দিছে য়েছ চব্জিটো ভাল হোৱাৰ কথা আছে ন ইহঁতে বনাব কাৰণ মোৰ বাৰ্থডে কথা আছে ন সিহঁতি মোক ভাল কেক খুৱাইছে আৰু মই ইহঁতক ভাল খানা খুৱাব লাগিব ন মনত ৰাখি যোৱাকৈ অহাবাৰতো বাৰ্থডে সিহঁতৰ লগত নেপাম চ' মনত ৰাখি যোৱাকৈ সিহঁতক খানা খুৱাই দিছিল আৰু মুদৈ কৈছে মোৰ লগৰ এটাক আনিবলৈ তাৰ নাম হৈছে ভাৰ্গৱ ভাৰ্গৱ আহিলে মই আপোনালোক দেখাই দিম और एक हटा लाओ चम्मच लाओ समझ से खाएगा মুদৈ ভাৰ্গৱ ৰাহুল দ্য গ্ৰেট আমার হোটেল কৃষ্ণা দ্য ইনষ্ট্ৰাক্টৰ মুদৈ দ্য চিফ স্পুনটা দিলে ডাঙৰটো দি দিছো डांगर स्पून तक পোলাও উলিয়াইছিলো তুমি তো এয়াই আৰু মোৰ বাৰ্থডে আৰু চিকেন দেখুৱাই দিয়া কোনে বনাইছে वाओ মুদৈ দ্য চিফৰ লখিমপুৰীয়া চিকেন লখিমপুৰীয়া কৃষ্ণা দ্য গ্ৰেটৰ মাছ ৰাহুলৰ একো কণ্ট্ৰিবিউশ্যন নাই এই ভাই ৰাহুল राहुल अपसेट গেষ্ট गैस तो আমরা লইছুন না हेलो गाइस हैप्पी बर्थडे क्रिस्टली थैंक यू Thank you so much, guys. या কি কি चिकन বনাইছে দেখাই দে পোলাও या পোলাও মাংস, মাংস এইফালে মাছ होली सीट হলি শিট এয়া আলহী এই ৰাহুল অসমীয়া কিবা এটা होली सीट অসমীয়াত ক অসমীয়া 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 ভাল হৈছে নে ভাল আছে মাংস ভাল হৈছে নে মাংস ভাল আছে ভাল হৈছে ওকে গাইস বাই বাই ক্রিস্টালিস ভিউয়ার্স বাই বাই Happy birthday. Thank you. ইমান ধুনীয়া লাগিছে কেক দাদা वाओ বহুত টেষ্টি বিয়া চিয়া নপতাতো একো ডাঙৰ কথা নহয় তথাপিও এনেকুৱা এটা টাইমত লাগে যে তুমি এতিয়া তোমাৰতো এজন পাৰ্টিকুলাৰ পাৰ্চন নাই ন তুমি যাক ট্ৰাষ্ট কৰিব পাৰা বা কথাবোৰ ক'ব পাৰা গৈ পিনি মানে এটা সময়ত এনেকুৱা লাগে যে কোনোবা এজন থাকক ফ্ৰেণ্ডছ অ'কে কিন্তু তথাপিও কোনোবা এজন বিশেষ মানুহ থাককচোন এনেকুৱা লাগে আৰু লাগে সেই বিশেষ মানে মই সেইটো বহুত ভাবিছিলোঁ মই ভাবিছিলোঁ যে মই অকল পইচা ঘটি মৰুৱা মই বাহিৰলৈ গুচি যাম ইণ্ডিয়াৰ বাহিৰলৈ কিন্তু চাবাচোন বাৰু সেইটো লাইফতো সুখ নাই নহ'লেগৈ আৰু মানে কলেজতে মই এটা চাই ল'ব লাগিছিলে মই কলেজত বহুত ল'ৰাবোৰক ইগন'ৰ কৰিলোঁ সৰু আছিলোঁ মানে টাইমটো হ'ল তোমাৰ গ্ৰেজুৱেশ্যনটো সেইটো সময়তে যদি তুমি ভালকৈ চাই লোৱা থাকে ভাল তাতকৈ মই ভাবোঁ কলেজত ভাবিছিলোঁ মই হাই ছেকেণ্ডেৰীতে চাই ল'ব লাগিছিলে মানে আমাৰ কলেজলৈ যোনবোৰ আহে ন হাই ছেকেণ্ডেৰীতে কাপল ঘূৰি ফুৰে ত' সেই বহুত আছে ল'ৰা ছিংগল আছে আৰু যিকেইটা ছিংগল আছে সেইকেইটা মানে কিছুমানো থাকে চিংগল সেয়া ধৰিবই নোৱাৰে যে এটা চিংগল হয় আমাৰ ইমানেই আজিকালি ইৰাটো এনেকুৱা হৈ গ'ল যে ৰেড ফ্লেগ জেনজি ইৰা ইমানেই হৈ গ'ল যে মানে মানুহক তুমি পিয়'ৰ লাভ বিচাৰি নোপোৱা মানে আৰু সি যদি গ্ৰীণ ফ্লেগো হয় তোমাৰ এনেকুৱা লাগিব সি গ্ৰীণ ফ্লেগ নহয় সি ৰেড ফ্লেগ প্ৰপাৰ ৰেড ফ্লেগ টাইপ মানে মনত ভাৱটো আহি যাব
সেই আগৰ ভাল পোৱা নাই expectation এইটো তেনেকুৱা বহুত বেছি মানে গ্ৰীণ ফ্লেগ হ'বলৈ হ'লে তুমি মানে ভয় কৰি থাকিব লাগিব মানে ল'ৰাটো এনেকুৱা হ'ব লাগিব কিন্তু মোক ভয়ত লৈ থাকিব অকণমান লাগে। যদি ইফালে সিফালে লছ হ'লে সি ৰেড ফ্লেগ আৰু এনেকুৱা নিচিনা মানে আৰু কোনো নাথাকে মানে হা, এতিয়া মন্ত্ৰীকেইটা আছে মন্ত্ৰীকেইটা কি ঘৰত কল চল কৰিব নকৰে নেকি ইমান বিজি থাকেচোন একো নাই বাৰু মোক সদায় মই সদায় একেটা মানুহৰ লগত কথা পাতি মানে মোক এনেই জেনুইনলি চব মানুহৰ লগত মানে সদায় কথা পাতিলেও বহুত মই ইৰিটেট হৈ যাওঁ বাট কোনোবা ভাল পোৱা যেন পাৰ্চন থাকে ন তাৰ এটা কল ৱেইট কৰা যায় ন এনেকুৱা তেনেকুৱা কেলে নিজক বৰবাদ কৰিব লাগিছে ভাল পোৱা মানে কি এটা ঐশ্বৰিক অনুভূতি ৰিলেশ্যনশ্বিপত আহিব নাই আৰু যিটো ভাল পাওঁ মানে সিফালৰ পৰাও আছে যিটো মোৰ ফালৰ পৰাও আছে মানে বহুত এনেকুৱা আহিয়ে পোৱা নাই মই আহি নাপালো আৰু গ'ল আৰু জীৱনটো মোৰ জীৱনটো গ'ল আৰু মই ৰিলেশ্যনশ্বিপত খেলা চাগে মোৰ হলেও বিয়া পতালে বহুত ভাল হ'ব চাগে নাচি নাচি যাম সেইকাৰণে মানে মনে ভাবিছো যে মই কেতিয়াও ডাঙৰকে বিয়া নাপাতো মানে মই ডাঙৰ বিয়া দেখি হ'ল আৰু শুন না। ইমান কষ্ট নহয় সাংঘাতিক কষ্ট মোক মানুহে কৈছে দেই তুমি পাছত ফোন কৰিছে